নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে এনেকৈ এজন ব্যক্তি যিজনে মেকআপ জগতত প্ৰায় 21 বছৰৰ অভিজ্ঞতা লৈ আহিছে আমাৰ পাকঘৰত আসলতে তেখেতে অঞ্জনা জানমনিৰ পৰা ধৰি বহুতো আমাৰ পুৰণি ভিচিডিৰ পৰা ধৰি বৰ্তমানলৈকৈ বহুতো আমাৰ অভিনেত্ৰী বা অভিনেতাক তেওঁ মেকআপ দি আহিছে আৰু তেওঁক আজি আপোনালোকে লগ পাব একেবাৰে সন্মুখৰ পৰা আসলতে পৰ্দাৰ আসল আমাক ধুনিয়া কৰা মানুহবিলাকক আসলতে আমি কেতিয়াবা চিনি নাপাওঁ কিন্তু আজি আপোনালোকে লগ পাব একেবাৰে সন্মুখৰ পৰা আহক তেতিয়াহ'লে এবাৰ পৰিচয় হওঁ তেওঁৰ লগত এয়া আমাৰ মাজত দিগন্ত দা আপোনাক নমস্কাৰ জনাইছো আৰু আমাৰ পাকঘৰলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো আপোনাক ধন্যবাদ আপোনালোক আটাইলৈ মোৰ ফালৰ পৰাও পাকঘৰৰ জৰিয়তে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি খুব ভাল লাগিছে আপোনাৰ এই যিটো চেনেল পাকঘৰ পডকাষ্ট ইমান বেছি এটা আনকমন সেই পুৰণা দিনৰ মানে হেৰিবোৰ স্মৃতিবোৰ ঘূৰি আহিছে আৰু পাকঘৰটোত সোমাই মোৰ এনেকুৱা লাগিছে সেই ককা আইতাৰ দিনৰ যিটো আমাৰ ফিল পাকঘৰটোত সোমালে এটা যিটো এই পুৰণা ঢাৰি এখন বা কুলা চালনী ডালা আৰু বনোৱা চিষ্টেমটো বা তোমাৰ যিখিনি একদম সামগ্ৰী খুব ধুনীয়া লাগিছে মানে ধন্যবাদ যেতিয়া আমাৰ পাকঘৰলৈ আহিছে গম পাই পাকঘৰলৈ আহিলে আমি সকলোকে ৰান্ধিবলৈ দিওঁ অকণমান কষ্ট দি ভাল পাওঁ মানে যে কি নহওক এতিয়া বা দিগন্ত দাই কি ৰান্ধে আমাৰ দৰ্শকসকলক এবাৰ জনাই দিয়ক হয় হয় যেহেতু চেনেলটোৱে তুমি হেতু হিচাপতে বনাইছা পাকঘৰ নামে পাকঘৰ আৰু ইয়া জুনি আহে মই আপোনালোক সকলোকে কৈছো যাক ইয়াতে মাতে ন খুব নিজৰ নিজৰ এটা আইটেম লৈ পিনে আহিব আৰু কিমান কোনে ভালকে বনাব পাৰে নাজানো ইয়াৰ আগত মই হিমাশ্ৰী হেৰি চাইছো তোমাৰ পডকাষ্টত হিমাশ্ৰী শইকীয়া আৰু এইখিনিতে ধন্যবাদ জনাব লাগিব জাম্পিং স্পাইডাৰৰ হিমাশ্ৰীৰ লগতে আমাৰ মুস্তাকক বাৰু বহুতে দেখা নাপায় ইও মোৰ নিচিনা পৰ্দাৰ আৰু থাকে কিন্তু মই ইয়াৰ আগত তাত এটা পডকাষ্ট কৰিছিলোঁ আৰু বহুত যথেষ্টখিনি হেল্পফুল হয় হিমাশ্ৰী আৰু তেওঁৰ সেইদিনা যিটো হাঁহ বনাইছে দেখিছোঁ ভিডিঅ'টো গোটেই চাইছোঁ আৰু মই আজি বনাব লৈছোঁ পাৰ মাংস আৰু নাজানো কি হয় মোৰ হাতেৰে মই পাৰটো একদম ফেভৰেট মোৰ আগতে বনাইছিলোঁ সৰুটো বনাইছিলোঁ ঘৰত আৰু আজি বনাওঁ আৰু কেৰাহীটো দেখিয়ে ভাল লাগিল তেতিয়াহ'লে আৰু পাৰ মাংস খোৱাহে কথা আপোনালোকে কিন্তু চাবলৈহে পাব নহলে কেতিয়াবা খাবলৈ মন গ'লে দিগন্ত দাক মাতিব লাগিব বাৰু কেৰাহীটো পাতি দিয়ে নেকি এফালে গৰমো হৈ থাকক কেৰাহীটো আৰু লগতে আমি কথাও পাতি থাকিম নিশ্চয় এয়া বহালো মই লোহাৰ কেৰাহী আৰু এনেও লোহাৰ কেৰাহীৰ লগতে জুইত আমাৰ গেছত বনোৱাটো জুইত বনালে বহুত বেছি টেষ্টি হয় দিগন্ত দা আমাৰ পাকঘৰলৈ আহিছে যেতিয়া তেওঁ আজি 21 বছৰে সকলোকে মাত্ৰ সহায় কৰি আহিছে আজিও আমাক অকণমান মৰম দিবলৈকে আহিছে তেওঁ হাতেৰে ৰান্ধি খুৱাবলৈ আহিছে আৰু সেইটো কাৰণে আমি অকণমান দিগন্ত দাক অকণমান মৰম যাইছোঁ আমাৰ ফালৰ পৰা আহক তেতিয়া নমস্কাৰ আৰু বহুত বহুত ভাল লাগিছে আজি আপোনাক লগ পাই আৰু মোৰো ভাল লাগিছে আৰু আপোনাক তেতিয়াহ'লে আমি বহি বহি কথা পাতোঁ নহয় জানো এনেকুৱা এটা এই চেনেলটিত মোক নিমন্ত্ৰণ দিয়াৰ বাবে ময়ো বহুতখিনি সুখী যে এই চেনেলটোৰ যোগেদি মই বনাই কিবা বা আপোনালোকক গোটেই মোৰ কথাখিনি ক'ব পাৰিম তেনেকুৱা কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আমাৰ ঋতু আপোনালোকৰ এই চেনেলটোতে জড়িত হৈ আছে আৰু ঋতুৰ যোগেদিয়ে মই আজি এইখিনি পালোঁ আহি পিনে এইটো ভাল লাগিছে আৰু ইমান ভাল লাগিছে সদায় আমি পৰ্দাত ধুনীয়া কৰি ৰখা মানুহবিলাকক আগতেতো আমি গান গোৱা গায়ককেইজনকে চিনি পাইছিলোঁ কিন্তু গান গোৱাৰ আঁৰত যে লিখা মানুহকেইজন যে আগতে চিনিয়ে পোৱা নাছিলোঁ কিন্তু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ যেটো সকলোকে আজি মানে চিনি পোৱা হৈছোঁ আৰু লগতে ছ'চিয়েল মিডিয়াৰ যুগ কাৰণে কিন্তু আপোনাকো আজি সকলোৱে চিনি পোৱা হৈছে কিন্তু নহ'লে আগতেতো চিনি পোৱাই নাছিলে সেইটোতো একেবাৰে সঁচা কথা লগতে মই আজি 21 বছৰে যদিও কাম কৰিছোঁ মোৰ এটা বহুত বেয়া হেৰি আছিলে মানে সেইটো বেয়া গুণ বুলিয়ে কওঁ মই নিজকে মই মোবাইলৰ প্ৰতি মোৰ বেছি চখ নাছিলে মোবাইলত যে এনেকৈ ফটো উঠিব লাগিব বা কিবা ভিডিঅ' বনাব লাগিব লাহে লাহে যেতিয়া ফেচবুকটো আহিল তেতিয়াও বহুতে ফেচবুক চলাই মই জাষ্ট একাউণ্টটো খুলি থৈ দিছোঁ কেতিয়াবা এটা দুটা ফটো উঠোঁ আৰু বহুত আৰ্টিষ্টৰ লগত এতিয়াও বহুতে দেখিছে এই একদম তাহানি যুগৰে মানে নিপন গোস্বামী ছাৰ বিজু ফুকন তেওঁলোকৰ লগত কিমান কাম কৰিলোঁ কিমানখন চিনেমা কৰিলোঁ ডাঙৰ ডাঙৰ চিনেমা তো কিন্তু তেতিয়া মই এনেকুৱা আপডেট নাছিলে আৰু লকডাউনলৈকে কিন্তু যদিও কাম তেনেকৈ হেৰি কৰা নাছিলোঁ ভিডিঅ' বা এনেকৈ বেছি আপডেট দিয়া নাছিলোঁ কিন্তু আমাৰ বহিব লগা নাছিলে এদিনো মানে কামখিনিত মই ইমানেই গুৰুত্ব দিছিলোঁ আৰু প্ৰফেশ্যন সেইটোৱে হয় এনেই জধাই মধাই আজিকালি কিন্তু এইটো হৈছে তো তুমি কি শিকিছা কি নিশিকিছা সেইটোলৈ কথা নাহে তো মাত্ৰ তুমি ভালকৈ যদি দুটামান হেৰি লৈ শ্বট ল'ব পাৰিছা ভিডিঅ' ল'ব পাৰা ছ'চিয়েল মিডিয়াত এক্টিভ হোৱা তেতিয়া তুমি কিন্তু একদম উঠিয়ে গৈছা আৰু বেলেগে মুখত আহিব বা এইটো ইমান অমুক তমুক জনপ্ৰিয়ই বেলেগ সেইটো
কিন্তু মই এতিয়াও বহুত বেছি আপডেট তেনেকৈ নাথাকোঁ ছ'চিয়েল মিডিয়াত আৰু এই মাজতে মোৰ কেনেকুৱা হৈছে এই মই অকণমান আগতে ধন্যবাদ জ্ঞাপন কৰিছোঁৱে তেওঁলোকক এই জাম্পিং স্পাইডাৰৰ যোগেদি মোক মাজতে বহুতখিনি হিমাশ্ৰী মোক যিটো হেল্প কৰিছে আৰু হিমাশ্ৰীৰ লগত থকা যিটো মুস্তাক সিহঁতে মোক যথেষ্টখিনি হেল্প কৰিছে মানে মোৰ যিটো পৰিস্থিতি হৈছিল মই একেবাৰে গাও বেগ হৈ যাব লৈছিলোঁ কিন্তু মোৰ এনেকুৱাও নহয় যে গাও বেগ হৈ গ'লে মই কেনেকৈ থাকিম কি কৰিম মাজতে মই ইমান ঘৰুৱা কথাও মই ক'ব লগা তেনেকুৱা নহয় গম পাইছে হিমাশ্ৰী পডকাষ্টত মানে চাইছে মোৰ কথাখিনি ব্যক্ত কৰিছোঁ মই এটাই জানো ঘৰৰ ফালৰ পৰা কি পাইছোঁ কি নাপাইছোঁ মোৰ সেইটোলৈ একোৱেই মতলব নাই মই জানো যে আমি জন্ম হৈ পৃথিৱীত যেতিয়া ভৰি দিছোঁ ন নিজৰ হাত দুখন ঠিকে আছে ভৰি দুখন ঠিকে আছে কাণেৰে শুনো চকুৰে দেখি পাওঁ আৰু মগজত এনেকুৱা বস্তু এটা সোমাই লওঁ কাকো মানে অন্যায় নকৰোঁ মোৰ নিজৰ মা দেউতা হওক মই মা দেউতাক সদায় হেল্প কৰিব লাগিব যিমান যি মোক অন্যায় কৰিলেও অত্যাচাৰ কৰিলেও মোক যদি দেউতাই একদম মাৰি কাটিও থৈ দিয়ে তথাপিতো দেউতাৰ কথা মই এবাৰ হ'লেও ভাবিব লাগিব কিন্তু সেইখিনি চান্স হয়তো মই এতিয়া কেৰাহীটো গৰম হ'ল তেল সেই চান্সখিনি মই এতিয়ালৈকে পোৱা নাই তথাপিতো মই কিন্তু মোৰ নিজৰ কামত মই বহুত বেছি মনোযোগ দিওঁ মই কামখিনি খুব ধুনীয়াকৈ কৰি যাওঁ তেলটো হৈ যাব দিগন্ত দাক সকলোৱে চিনিয়ে পায় বিশেষকৈ আপোনাক গোটেই মানে আমাৰ যিখিনি অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে বিশেষকৈ আপোনাক বেছিকৈ চিনি পায় ইয়াৰ পাছতে আমি সকলোৱে যদিও আমি দিগন্ত দাক চিনি পাওঁৱেই তথাপিতো আমি অকণমান ঘৰুৱাভাৱে অকণমান পৰিচয়টো ল'ব লাগিব আপোনাৰ পৰিচয়টো অকণমান কৈ দিয়ক দৰ্শকসকলক তাকে মোৰ পৰিচয় বিশেষ তেনেকুৱা দিব লগাই নাই চিনি পায় বুলি চবেই চিনি পায় তথাপিতো মোৰ ঘৰটো অৰিজিনেল ঘৰ মোৰ নলবাৰীৰ ওচৰতে মুকালমুৱা চটেমাৰী বুলি কয় আমাৰখিনি মই একেবাৰে ভিতৰুৱা জেগাৰ পৰাই বিলং কৰিছোঁ চটেমাৰীৰ পৰা আহি মই 2004 চনৰ জানুৱাৰীৰ 23 তাৰিখে মই এণ্ট্ৰি হৈছোঁ ফিল্ম ইণ্ডাষ্ট্ৰীত তেতিয়া আচলতে মেকআপৰ মানে ইমান এটা ছ'চিয়েল মিডিয়া তেতিয়া যেনেকৈ মানে পপুলাৰ মেকআপ বুলি ক'লে কিন্তু তেতিয়া ইমান নাছিলে আৰু 2004 চনত ইমান নাছিলে আৰু ভিচিডিবোৰত আৰু ইমান বেছি হেয়াৰ ষ্টাইল পুৰণা এইবিলাক আৰু তেতিয়া পুৰণাৰ পৰা মানে তেওঁ দুটা ষ্টেজ পাইছে পুৰণা আৰু লগতে এটা নতুন কিন্তু তাতে আৰু এটা কথা আমি কামবিলাক খুব ধুনীয়াকৈ শিকি গৈ আছোঁ ষ্টেপ বাই ষ্টেপ আমাৰ 4 চনৰ পিছতে 5 চন সোমাল 2005 চনত আপডেট হ'লেই অকণমান এইবাৰ এইটো এনেকুৱা কৰিব লাগিব এখন চিনেমা আহিছে এইখন চিনেমাৰ এইটো কেৰেক্টাৰ আমি কেৰেক্টাৰ মেকআপত মানে একদম ফুটি উঠিলোঁ আৰু সেইখিনি নলেজ খুব ধুনীয়াকৈ ল'লোঁ মানে এতিয়া আপোনাৰ কথাই কওঁ আপোনাক এতিয়া কৰিব গ'লে 14 বছৰীয়া ছোৱালী এজনী বনাই দিব পাৰোঁ কিন্তু একদম কেমেৰাত যদি দেখে ডাঙৰ ফিচাৰ ফিল্ম এখন কৰি আছে যে আপোনাৰ কেৰেক্টাৰটো 14 বছৰীয়া হৈ ফুটি উঠিব লাগিব সেই মেকআপটোৱে কৰিম কিন্তু আপোনাৰ আই মেকআপটো কেনেকুৱা আহিব 14 বছৰ হোৱাৰ লগে লগে মানে চকুটো বহুত বেছি ধুনীয়া হ'ব লাগিব কিন্তু কৰা দেখাত 14 বছৰৰ ছোৱালী এজনী স্কিনত ওলাইছে কিন্তু মেকআপ কৰা নাই যেন লাগিব মেকআপ নো মেকআপ লুক এটা স্কিনতো বহুত বেছি মেকআপো নালাগে কিন্তু স্কিন টনটো মেইন জানিব লাগিব তেনেকুৱা দিগন্তদাই পুৰা মানে 2004 চনতেই আহিলে 2004 চন ভাবিবলৈ গ'লে বহুত পুৰণি 4 চন মানে মেকআপতে 4 চন কিন্তু তাৰ আগত 2002 চনত মানে মই এইটো লাইনৰ প্ৰতি চখ বাই হৈছিলোঁ 2002 কিন্তু স্কোপটো পোৱা নাছিলোঁ তেনেকৈ 2002তে তেওঁ মানে এইটো লগত মানে মেকআপৰ লগত জড়িত হৈ আছিল আপুনি কেনেকৈ মানে তেতিয়াতো মেকআপ আৰ্টিষ্ট বোলা তেনেকৈ ইমান মানে হেৰি নাছিল ইমান পপুলাৰ নাছিল আমি নাই বুলি ক'লে আমি 4-5 জনমান আছোঁ তেতিয়া সেই তেতিয়াৰ পৰা কেনেকৈ আপুনি মেকআপ আৰ্টিষ্ট হ'ব এতিয়া নানুদা বিশেষকৈ মই মানে এইখিনি সময়তে নানুদাকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু নানুদাও খুব পুৰণা মেকআপ আৰ্টিষ্ট হয় আৰু তেখেতৰ লগতো বহুত কাম কৰিছোঁ মই এইটো লাইনত আহি পিনে মই প্ৰথম 2002 চনত মানে এখন হোষ্টেলত কাম কৰিব গৈছোঁ শুভম বয়জ হোষ্টেলত 2002 চনত তেতিয়া আমাৰ মানে বহুত ডাঙৰ পৰিয়াল আমি ভাই ককাই মিলি 5 জন মোৰ বাইদেউ 3 জনী তো ডাঙৰ দাদাটো ডক্টৰ আছিলে তো তাৰপিছত মই লাহেকৈ ক্লাছ 9 পালোঁ সেই মই নাগৰা নাম গাইছিলোঁ আকৌ সৰুতে খুব বেছি ভাল নাম গাইছিলোঁ মই কিন্তু নিজেই কওঁ এতিয়াও গাওঁ মাজে এতিয়া মানে যোৱা 2 বছৰ আগত গাইছিলোঁ তো তেনেকুৱা বা গানো খুব ভাল গান গাইছিলোঁ মই মানে নিজেই ভাবোঁ আৰু বেলেগক কয়ো ষ্টেজ প্ৰগ্ৰেমো কৰিছোঁ মানে আপুনি গানো গাইছিলে হয় গানটো আপুনি ভাবি মানে প্ৰফেশ্যন হিচাপে গানো ল'ব পাৰিলেহেঁতেন ল'ব পাৰিলোঁ মেকআপটো কিয় বাচিলে সেইটো এটা কথা মোৰ আচলতে প্ৰফেশ্যনটো আছিল মোৰ অকল হেয়াৰ ড্ৰেছাৰ হোৱাৰ কাৰণে মই মেকআপ শিকিম বুলি ভবা নাছিলোঁ মই জাষ্ট 2002 চনত যেতিয়া মই হোষ্টেলখনত আছিলোঁ শুভম বয়জ হোষ্টেল শান্তিপুৰত আছিলে তেতিয়া আমাৰ সৰু বাইদেউজনী ছোৱালীজনী জন্ম পাইছে অংকিতা বুলি তাৰপিছত তাইৰ কথা খুব চিন্তা কৰোঁ তাইক সেই হোষ্টেলত থাকি হ'লেও তাইক কিবা এটা বস্তু কিনি দিব লাগিব এনেকুৱা বহুত মানে হেৰিয়া আছিলে
মাজতে খেলি মেলি কিবা গৈছে তাৰপিছত ঘৰুৱা কথা এইবোৰ আৰু ইমান বেছি নকওঁ তাৰপিছতে বাইদেউ কিন্তু মোক ছাপোৰ্ট কৰিছিলে সৰু বাইদেউ তাৰপিছত মই তেতিয়া হোষ্টেলত আছোঁ কিন্তু হোষ্টেলত থাকি হোষ্টেলত কাম কি পঢ়িবৰ কাৰণে হোষ্টেলত থকা নাই মই এইফালে হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন লৈছোঁ এডমিশ্যন লৈ তাত থাকি পিনে মানে মই পৰীক্ষাটো দিওঁ তাত এই ঘৰ সাৰা মোচা এই পাচলি কাটা এনেকৈ জাষ্ট কিবা দৰমহা এটা পাওঁ আৰু মাহত 6,000-7,000 টকা কিবা এটা পাওঁ আৰু বজাৰ চজাৰ কৰিব দিওঁ আৰু কিবা কিবি অলপ চলপ ওলায় কিন্তু তেতিয়া মই বাতৰি কাকত চাইছিলোঁ বাতৰি কাকতৰ এইবিলাকৰ প্ৰতি বহুত চখ এই মই নিজেও ক'ৰবাত গুৱাহাটীত য'ত পাৰ্লাৰত চুলি কাটিব যাওঁ অলপ সময় চুলি কাটিলোঁ মানে 150 টকা 200 টকা এটা লাগিলে সেই তেতিয়াৰে কথা বা 100 টকা এটা লাগিল কিন্তু মই ইমান কম সময়তে 100 টকা হাজিৰা কৰিলেতো দিনটো কাম কৰি 500 টকা পায় মানুহে তো এনেকৈ যদি 20টা মানুহক যদি চুলি কাটিছে 2000 টকা এদিনতে আহিলে আৰু অকল জাষ্ট কেচিখনৰ সেই কাম তেতিয়াই মনত চখ এটা সোমাই গৈছিলে যে বিজনেছ হিচাপত কিন্তু এইটো খুব ভাল তো মই কিন্তু ডাঙৰ হ'লে মই এইটোৱে কৰিম মানে মেট্ৰিক দি উঠি মই মনত সোমাই গ'ল তেতিয়া গৈ জাবেদ হবিবছৰ এটা কোৰ্চ আহিছিলে আমাৰ জোৰত তিনিআলিত মই এডভাৰটাইজটো পালোঁ এডভাৰটাইজটো পাই মই সেই ফোন কৰিলোঁ ফোন কৰোঁতে তাত ছিটবোৰ গোটেই বুকিং হৈ গ'ল আৰু তাৰ যিখিনি মানে মই দেখিলোঁ মানে কোৰ্চবিলাক এনেকুৱা কোৰ্চ মোৰ খুব বেছি বেয়া লাগিল মই ইয়াত যদি পালোঁ হয় খুব ভালেই আছিলে মই শিকিব পাৰিলে কিন্তু ছিট এটাও নাই খালী তেতিয়া মন কৰিছিলোঁ যে মই শিকিম যেনেকৈ নহওক কলকাতা গুচি গ'লোঁ কিন্তু কলকাতা যে গুচি গৈছোঁ এনেও গুচি যোৱা নাই কলকাতাত গৈ তেতিয়া কল চেণ্টাৰত কাম কৰিলোঁ বহুত বেছি এনেকৈ ক'ৰবাত লিংক কৰি জোৰত তিনিআলিত এটা হেৰি চেণ্টাৰ আছিলে কচিং কিবা হেৰি চেণ্টাৰ মানে ইয়াতো ভেকেঞ্চি য'ত থাকে আৰু তেনেকুৱা কনচালটেঞ্চি এটা জববিলাক দিয়ে তো তাত কথা পাতি কলকাতাৰ ফালে মই জব ওলাই ল'লোঁ তাতে অসমীয়াত কথা পাতিবলৈ অসমীয়া হিন্দী ইংলিছ বাংলা এই 3টা লেংগুৱেজত কথা পাতিবলৈ কল চেণ্টাৰ এয়াৰটেলত তাত গুচি গ'লোঁ তাত নাইটত কেতিয়াবা বেছিভাগ মই নাইট ডিউটি লৈছিলোঁ নাইটত ৰাতি কল লওঁ আকৌ দিনত হ'লে মই শিকিব যাওঁ এনেকৈ তোমাৰ হেয়াৰৰ কাম শিকি থাকোঁতে মাজতে বেংগলী ব্ৰাইডেলবিলাক তাত সাজিব আহে পাৰ্লাৰতে তো সাজিব আহোঁতে কি হ'ল খৰি এডাল দিব লাগিব খৰি এডাল দিছোঁ ৰ'বা এই হেৰি দিব লাগিব বাঁহৰ দুডালমান সোমাই দিয়ক তেতিয়া হৈ যাব তাৰপিছতে কি হ'ল এনেকৈ আমাক মাতি দিয়ে তেতিয়া ব্ৰাইডেল আহিলে যে তোমালোকে অকণমান আজি হেৰি কৰা ক্লাছটো অফ কৰা এজন ব্ৰাইড এজনী আহিছে অকণমান তাতে হেল্প কৰি দিয়া এছিষ্টেণ্ট আৰু আমি গৈ কি আৰু চুলিখিনি হেয়াৰ ষ্টাইল কৰিছে এনেকৈ ধৰি দিব দিয়ে ধৰি দিওঁ বেছি চখ সোমাও নাই মেকআপটোত তেতিয়া যেতিয়া কামটো কমপ্লিট হৈ যায় তেতিয়া পে'মেণ্ট কৰি যায় বা 30,000 40,000 এটা ব্ৰাইডেলত তেতিয়া মোৰ চখটো সোমাই গ'ল মেকআপত দেখোন বহুত প্ৰফিট তো মই যদি হেয়াৰ কাট কৰোঁ এটা হেয়াৰ কাট কৰিলে মই 100 টকা 200 টকা পাম বা লেডিছৰ কাট কৰিলে 1200 টকা পাম যেনিবা এটা মেকআপ কৰিলে বহুত পইচা পায় দেখোন কিন্তু পাই মানে তাত খৰচো আছে যথেষ্টখিনি যদিও তেতিয়া ভাবিছিলোঁ যে বহুত পইচা পায় কিন্তু সেই প্ৰফেশ্যনেল ভালকৈ যদি কামখিনি কৰোঁ যিমান আজি 15,000 পাইছোঁ যদি সেইটো হিচাপত কোৱালিটিটোও দিব লাগিব সেইটো খৰচো আছে কিন্তু তেতিয়া মাথাটো সোমাই ল'লোঁ তেতিয়া মই আগবাঢ়ি গ'লোঁ মেকআপৰ ফালে এইটো মই দিলোঁ ইয়াত গৰম মছলা অকণমান দিছোঁ দালচেনি লং ইলাচি আৰু তেজপাত গোটা আৰু তেজপাত আৰু শুকান জলকীয়া আজি মই অকণমান দুখিত বাৰু মোৰ আচলতে নাইট ডিউটি কৰিছিলোঁ কৰাৰ পাছতে মোৰ মাতটো বহি গ'ল বহি যোৱাৰ পাছত আজি আপোনালোকে শুনি পাব একেবাৰে পাতি হাঁহৰ নিচিনা মাত মোৰ উপায় নাই আৰু তাৰপিছতে গৈ তেনেকৈ মোৰ মনটো সোমাই গ'ল বোলো মেকআপটো শিকিব লাগে কিন্তু মেকআপ শিকিব যাওঁতে তাত কোৰ্চটো বহুত বেছি আহি যায় মানে 80,000 তেতিয়াই ফুল কোৰ্চ তাৰপিছত জাবেদ হবিবছৰ কোৰ্চ তাতে 80,000 যিটো মেকআপ আৰ্টিষ্টে মেকআপ কৰিব আহিছিলে মই তেতিয়া অকণমান আছিলোঁ আৰু মানে মই বোলো তেওঁৰ লগত অকণমান কথা চথা পাতোঁ বা তেওঁ যদি ক'ৰবাত এটা দুটা কামত লৈ যায় মোক তেনেকৈও মই চাব পাৰিম বা তেওঁক অকণমান এক্সট্ৰাকৈ হেৰি কৰি পিনে মই শিকিব যদি পাৰোঁ ট্ৰাই কৰোঁ আৰু কলকাতাৰ নিচিনা জেগাত তেনেকৈ ইমান স্ক'পো নিদিয়ে কিন্তু তেখেত কিন্তু বহুত বেছি ভাল আছিলে শুভম দে বুলি তেখেতৰ লগত কথা পাতিলোঁ পাতি পিনি তেওঁ ক'ৰবাত ব্ৰাইডেল থাকে মই এইফালে ক্লাছ অফ কৰি দিওঁ মোক ফোন কৰি দিয়ে আগদিনা যে তুমি মোৰ ফ্লেটলৈকে আহিবা মই কালি ক'ৰবাত লৈ যাম বুলি কয় তেওঁৰ লগত যাওঁ প্ৰডাক্টবিলাক বুজাই দিয়ে কিন্তু তেওঁ বহুতখিনি হেল্প কৰিছে প্ৰডাক্ট নলেজ যিমানখিনি দিলে বা প্ৰেক্টিকেল কৰাই দেখাই দিলে তেওঁ কোৰ্চটো মই তেওঁৰ তাতে কৰিলোঁ মেকআপৰ কৰি উঠি তাত পইচা ল'লে নে ফ্ৰীকৈ কৰি দিলে পইচা মানে মই কিবা এটাহে দিছোঁ তেখেতক মানে যিটোত 80,000 যায় সেইটো 25,000 সেনেকৈ দি পিনে লগত তেওঁৰ লগতো গুচি যায় আৰু তেওঁক যথেষ্টখিনি হেল্প কৰিছোঁ মই কিন্তু তেওঁৰ লগত গৈ এনেকৈ কোৰ্চটো গোটেই শিকি ল'লোঁ আৰু তেওঁ নিজেই চখ হৈ গৈছিলে মই মানে 15-20 দিনমানতে যিমানখিনি মানে ওলাই আহিলোঁ তেওঁ তেতিয়াই কৈছিলে তই বহুত বেছি আগবাঢ়ি যাব পাৰিবি তো তৎক্ষণাত কেটছ কৰিব কিবা এটা কৰিবলৈ হ'লে আমি নিজে আগবাঢ়ি যাব লাগিব সেইটোৱে কথা আৰু সাহস লাগে
আৰু এটা বস্তু তোমাক নাৰ্ভাছ কৰা মানুহ বহুত ওলাব আজি তুমি এই যেটো তোমাৰ চেনেল পডকাষ্টটো ষ্টাৰ্ট কৰিছা তোমাক ভাল পোৱা মানুহখিনি সদায় ভাল কমেণ্টে দিব আৰু বেয়া পোৱাখিনি তোমাক কিন্তু ডাউন কৰিবৰ কাৰণে বহুত বেছি বেয়াকৈ লিখি দিব পাৰে একো নাই বুজি পাইছা কিন্তু মইতো এইবিলাকত একো গুৰুত্বই নিদিওঁ মই কাৰো কথাত কেয়াৰে নকৰোঁ ইভেন মই নিজৰ ঘৰৰ মই মাৰ কথাও কেয়াৰ নকৰোঁ মই দেউতাৰ কথাও কেয়াৰ নকৰোঁ দেউতাৰ কথা প্ৰতিটো কথা শুনিব লাগিব কাৰণ মা দেউতাই কিবা এটা ক'লে কিন্তু ভালটোহে শুনিব লাগিব কিন্তু দেউতাও বেয়া কথা ক'ব পাৰে ন তেনেকুৱা এটা কিন্তু সেই বেয়াটো মই কেতিয়াও নুশুনো আৰু মই কাকো কেয়াৰ নকৰোঁ আৰু মোৰ সাহস এটা আছে কিয় নাজানো মই নিজে মই ইমান দুৰ্বল হৈ নাযাওঁ মই বহুত বেছি মানুহক হেল্প কৰিছোঁ মই কাৰো পৰা একো হেল্প পোৱা নাই যথেষ্টখিনি হেল্প কৰি থৈ দিছোঁ যোৱা বছৰটো মই অভিনন্দন থিয়েটাৰৰ যে জ্যোতিপদ তালুকদাৰ সেইটোক এটা বহুত ডাঙৰ হেল্প কৰিলোঁ 3 লাখ টকা 1 টকাও নিদিলে সেইটো মাৰি খালে আপোনাৰ পৰা পইচাটো লৈছিলে এই বহুতখিনি মানুহ গম পাইছেও তাৰপিছত তেনেকৈ 1 টকাও নাপালোঁ কিন্তু তাত ডাঙৰ ডাঙৰ অভিনেত্ৰীও ৰাখিছিলে অভিনেতা ৰাখিছিলে কি হ'ল একো নাই তথাপিতো মইতো মৰি যোৱা নাই কষ্ট কৰি মই নিজৰ ঘৰত মই কিমানখিনি হেল্প কৰিলোঁ কিমান টকা পইচা ঢালিলোঁ কি কৰিলোঁ আজিলৈকে মোৰ ক'ব গ'লে ল'ৰা ছোৱালী জন্ম দিলে এতিয়া 4জন 5জন ল'ৰা ছোৱালী যেতিয়া থাকিব প্ৰত্যেকটোকে সমানে দেখিব লাগে হয়তো কোনোবাই কিবা যদি ভুল কৰিছে এইটো শুধৰাব লাগে মই জানাত মই একো ভুল নকৰোঁ আজিলৈকে আৰু কৰাও নাই মই আৰু মোৰ এটা ডাঙৰ জেদ এটা আছে আৰু সেই জেদটো থাকিব কাৰণ দেউতাৰ সন্তান যিহেতু দেউতা যদি কিবা এটা জেদি হয় ন তাতকৈ মোৰ 2 গুণ বেছি জেদ আহে যিটো ভুল কৰা নাই মই তেনেকুৱা মোৰ লাইফত চলি আছে তেনেকুৱা আৰু আজি 4 বছৰটো মই ঘৰতে যোৱা নাই 4 বছৰ ঘৰত যোৱা নাই কিন্তু মাৰ কাৰণে খুব মনত পৰে আৰু মাক লগ কৰিবৰ কাৰণে 2-3 বাৰ ট্ৰাই কৰিছিলোঁ গৈছিলোঁ এই কাজিয়া হৈ থাকে কিবা কিবি সেইবোৰ মই এইকাৰণে গুৰুত্ব নিদিওঁ কিন্তু মোৰ কামত মানে আপোনাৰ মানে এই লাইনত মা দেউতাহঁতে ছাপোৰ্ট কৰে ছাপোৰ্ট মানে দেউতাইতো তেনেকৈ একো বুজি পোৱা নাছিলে এইবিলাক মই যেতিয়া শিকি আহি মই দেউতাক ফাৰ্ষ্ট 10,000 টকা এটা খুজিছিলোঁ প্ৰথম কলকাতাৰ পৰা আহি আৰু এইফালে মই কল চেণ্টাৰত কাম কৰি কিবা এটা দৰমহা পাওঁ দেউতাই কিবা কৰিছিল নে দেউতাই তেনেকৈ একো নকৰিছিল খেতি আছিলে খেতিৰ কামেই কৰিছিলে আৰু আগতে কিবা কিবি বস্তু বিক্ৰী কৰি এনেকৈ পইচা গোটাই তাৰপিছত দাদাও হেল্প কৰিছিলে ডাঙৰ দাদাই তো তাৰপিছত মই মাত্ৰ 10,000 টকা এটা খুজিছিলোঁ প্ৰডাক্ট কিনিবৰ কাৰণে দেউতা মোক 10,000 টকা এটা লাগে ইমান বেছি মানে বেয়াকৈ কৈ দিলে কিহৰ বোলে পইচা লাগে তই হেৰি খেতি কৰ কিবা কৰ এইবিলাক কি বোলে বেলেগৰ গাল চুব লাগে মেকআপ কৰিবলৈ মেকআপ কৰি কি কৰিবি এনেকৈ কয় তেতিয়া বুজি পোৱা নাছিল তেওঁলোকৰ প্ৰফেশ্যনটো বহুত বেলেগ খেতি কৰিলে তেওঁলোকৰ লগত ভাল তেতিয়া মই বুজি পালোঁ মই বোলো নাই এনেকৈ নহ'ব দেউতাহঁতৰ লগত যেনেকৈ যি কৰি নহওক মই ওলাই যামেই মই কামটো শিকিমেই আৰু মই নিজৰ সাহসতে ওলাই আহিছোঁ বা নিজে এইখিনি কষ্ট কৰিছোঁ বহুতখিনি আৰু সেইকাৰণে আজি মই নিজেই দিগন্ত বুলি 4জনে চিনি পায় বা মই সেই পৰিচয়টো মই দিব পাৰোঁ মোৰ মানে ঘৰলৈ নোযোৱাৰ মেইন কাৰণটো কি হ'বনি মেইন কাৰণটো মানে আমাৰ ঘৰুৱা এখন বহুত কাহিনী হৈ গৈছিলে মোৰ মানে যিটো ডাঙৰ মোতকৈ ওপৰত যিটো দাদা আছে দাদা বৌ মই একো গম নোপোৱাকৈ মাটি বিক্ৰী কৰি দিছে দেউতাও জড়িত আছে মই যেতিয়া গম পালোঁ সুধিলোঁ সোধা তোমাৰ এতিয়া চোৱা 4জন যদি আমি ভাই ককাই আছোঁ 4জনৰ সমানেই অধিকাৰ আছে প্ৰত্যেক সম্পত্তি কাৰো অধিকাৰ নথকা বুলি কোনেও ক'ব নোৱাৰে আৰু মোক নাই যদি মোক তেজপুত্ৰ কৰি ওলাই দিছে মই কিবা মোক বহুত বেছি ভুল কৰিছোঁ মোক তেজপুত্ৰ কৰি ওলাই দিছে তেতিয়াহ'লে কিন্তু এই মানুহে যে কয় ব্লেক মেজিক নথকা বুলি নাভাবিবা কিন্তু এইটো ব্লেক মেজিক এতিয়াও আছে কিন্তু ব্লেক মেজিক মিনছ এই তোমাৰ এই ঘৰুৱা কিবা যে কবিৰাজি কৰে বুলি কয় দাৰু কৰি কিবা কয় কিন্তু মই বিশ্বাস কৰিও মানে মই আগবাঢ়ি নাযাওঁ কিয় একমাত্ৰ ভগৱানক তুমি বিচাৰখন দি থৈ দিবা আৰু ভগৱান নাথাকিলে কিন্তু আমি কোনো একো কামেই কৰিব নোৱাৰোঁ একদম সেইটো এটা পজিটিভ এনাৰ্জি আৰু সেই নিগেটিভ এনাৰ্জি যেনেকৈ পজিটিভ এনাৰ্জি আছেই আমি যে কওঁ এই খুঁটাটোতো ভগৱান আছে মানে চব নেদেখাই ভগৱান মানে আমি দেখা পোৱা নাই কিন্তু সেই ডাঙৰ শক্তি এটা আছে সেই শক্তিটোৰ কাৰণে আমি জীয়াই আছোঁ চবেই আৰু কামবিলাক কৰি আছোঁ আগবাঢ়ি আছোঁ আৰু তেনেকুৱা ব্লেক মেজিক নথকা বুলি ক'লে মই বিশ্বাস নকৰোঁ কাৰণ দেউতাই মোক চবতকৈ বেছি মৰম কৰিছিল দেউতাই বহুত বেছি ভাল পাইছিল মোক মই নাগৰা নাম গাই থাকোঁতে মোক যি কলাত তুলি লৈ যাব বানপানী থাকিলে এইখিনিত মোক এনেকৈ আগবঢ়াই লৈ যাব তুলি দিব কেতিয়াবা ৰাতি ভাত খাই থাকিলে দেউতাই আজি বেয়া পোৱা হ'ল ভাত খাই থাকিলে মোক এনেকৈ এটা মহে কামুৰিব নিদিয়ে কিবা এখন কাপোৰ লৈ থাকিব গাটো খোজাই থাকিব ৰাতি শুলে নিজৰ হাত বিষাই যায় বিচনী মাৰি আজিও মনত পৰে সেই কথাখিনি কিন্তু মাজত এনেকুৱা কাহিনী হৈ পৰিলে ন যেতিয়া আমাৰ বৌজনী আহিল আৰু গাঁৱৰ পৰাই পলাই আহিছে তেওঁ আৰু বৌজনী মানে মই মানে নিজৰ ভণ্টি আছিল মই বান্ধাই দিয়া ছোৱালী আছিলে বৌজনী এতিয়া যোনটো বৌ সেই তেওঁ মনে মোৰ দাদাৰ লগত এনেকৈ কিবা ভাল পোৱা সম্পৰ্ক থাকিল গৈ পিনে পলাই গুচি আহি সেই বৌজনী অহাৰ পিছত আজিলৈকে মানে ঘৰখন ঠিক নাথাকিল একেবাৰে খেলি মেলি হ'ল চব আৰু দেউতাক কি কৰি পেলালে নাজানো দেউতাই মই এনেকৈ দেখিলে মোৰ চাহটোকে চিনি নাপায় একদম সেই 4 বছৰ হ'ল মই তুমি ভাবা 4 বছৰ যদিও মই ঘৰত যোৱা নাই মোৰ মুখত তুমি দুখ নেদেখা কেতিয়াও কিন্তু মই হাঁহিয়ে থাকিম
আৰু মই ইভেন ঘৰত যদি কিবা মায়ে ফোন চোন কৰে নে মাৰ লগত মা মানে এতিয়া বহুত বেছি অসুস্থ হৈ গৈছে মই ওলাই অহাৰ পিছত মা মানে মোৰ কথাই চিন্তা কৰি থাকে মোৰ কথাই কৈ থাকে বোলে এনেকুৱা অকণমান নিমখ দিব লাগিব এতিয়া এনেকুৱা বহুত হেৰি হৈ পৰিছে নিজৰ ঘৰখনলৈ যাবলৈ নোপোৱাৰ দুখটো সঁচাকৈ বহুত তুমি চোৱা মাহত দুবাৰ নগ'লেও কেনেকুৱা লাগিছে ন মোৰ মাজতে এনেকুৱা হৈছিল তাৰপিছত মই ট্ৰাই কৰিলোঁ বহুত ট্ৰাই কৰিছোঁ 4-5বাৰমান ট্ৰাই কৰিলোঁ সেই ট্ৰাই কৰাৰ পিছত যেতিয়া নহ'ল ছাকচেছ মই বোলো নাই এই চিষ্টেমত নহ'ব বস্তুখিনি মই নিজৰ কামত নিজে আগবাঢ়িবই লাগিব আৰু কাৰণ মই বেলেগৰ কথা বহুত চিন্তা কৰোঁ মোৰ কথা কোনো চিন্তা নকৰে গতিকে মই নিজে চিন্তা কৰিব লাগিব আৰু মই সেইকাৰণে মোৰ বেছি নিজকে মানে হেৰি কৰি পিনে মোৰ এটা মানে সাংঘাতিক মানে হেৰি এটা আছে মোৰ চব কথাতে মই পজিটিভ লওঁ মই নিগেটিভ কথা কেতিয়াও নাভাবোঁ আৰু মোৰ মেণ্টেলি বহুত বেছি ষ্ট্ৰং মই কেতিয়াও নাৰ্ভাছ হৈ নাযাওঁ যিমান বেছি ধুমুহা নাহক যিমান বিপদ নহওক মই এটাই জানো মোৰ ভগৱান আছে হেল্প কৰিবই মোক আৰু কৰেও আৰু চাবাচোন তোমাক যদি মানুহে বেছি অন্যায় কৰে তোমাৰ ওচৰত কোনো নাই তেতিয়া বেছি সহায় পাওঁ তেতিয়া মই পাইছোঁৱে বহুত বেছি সহায় পাওঁ তেতিয়া ভগৱানে প্ৰত্যেক ক্ষেত্ৰতে আমাক সহায় কৰে আৰু খালি লোকক অন্যায় কৰিব নালাগে সেইটোৱে কথা সেইটো জানো অন্যায় কৰিব নাপায় নকৰোঁ জনালৈকে নকৰোঁ সেইটোৱে কথা নালাগেও কৰিব আৰু নকৰাকৈ মানে নজনাকৈ যদি তুমি কৰি চাও সেই বস্তুটো ফল পাবাই পাবা তুমি সেইটোৱেতো